তামুলপুৰ জিলাৰ কচুবাৰীস্থিত শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত 526 বছৰীয়া গৰখীয়া সভা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। প্ৰতি বছৰৰ দৰে এই ঐতিহাসিক থান সত্ৰখনত এইবেলিও 526 সংখ্যক যি গৰখীয়া সভা মহোৎসৱ, এই সভা মহোৎসৱৰ উপলক্ষে কেনেদৰে প্ৰস্তুতি কৰি তুলিছে আৰু বিভিন্ন প্ৰতি বছৰৰ দৰে এইবাৰো যিহেতুকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা লক্ষাধিক ভক্তৰ ইয়াত সমাগম হ'ব বুলি ইতিমধ্যে উদযাপন সমিতিয়ে আমাক জানিবলৈ দিছে। পোনে পোনে উদযাপন সমিতিৰ কেইগৰাকীমান লোক আছে, মই তেখেতসকলৰ লগত কথা পাতিম। এইবেলিও 526 সংখ্যক গৰখীয়া সভা মহোৎসৱ ঐতিহাসিক থান সত্ৰখনৰ কেনেদৰে আয়োজন চলিছে, কি কি বিশেষ প্ৰস্তুতি চলিছে? প্ৰথমতে আপোনালোকক মই নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ থান সত্ৰৰ যি কাৰ্য আছে সেইখিনি আপোনালোকে উপস্থাপন কৰিবৰ কাৰণে ইয়াত আহিছে, সেইকাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আচলতে এইবেলি 526 সংখ্যক বাৰ্ষিক গৰখীয়া সভা মহোৎসৱখনিৰ প্ৰস্তুতি চলি আছে। অহা 26 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে আমাৰ এই গৰখীয়া সভাখনি অনুষ্ঠিত হ'ব। ইয়াত বাৰেৰহণীয়া কৃষ্টিৰ পৰা আৰম্ভ কৰি আমাৰ যি পৰম্পৰাগত ওজাপালি, ঢুলীয়া এইবিলাক প্ৰদৰ্শন কৰা হ'ব। তাৰোপৰি আমাৰ মেইনলি যিটো আমাৰ বাৰ্ষিক সভা, তাত পূজা, যিখন পূজা হয় তাত হোম যজ্ঞৰে পূজা কৰা হ'ব। আৰু এই সমস্ত হেৰিখিনি আৰম্ভটো আমাৰ ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হ'ব। ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিব আমাৰ তামুলপুৰ জিলাৰ জিলা আয়ুক্ত মহোদয়া চিমিকৰণ বাইদেউ, আৰু তাৰোপৰি মন্দিৰৰ দ্বাৰ উন্মোচন লগতে বন্তি প্ৰজ্বলন কৰিব আমাৰ BTR প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া। এনেদৰে আমাৰ দিনজোৰা কাৰ্যসূচী ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাৰ্যসূচী চলিয়ে থাকিব। আৰু প্ৰথম দিনৰ পৰা শেষলৈকে আমাৰ বিভিন্ন সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব। তেনেকুৱা সাংস্কৃতিক সন্ধিয়াবিলাকতো আপোনালোকে বিশেষ আকৰ্ষণ আমাৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ শিল্পী, কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আছে, আৰু তাৰোপৰি আমাৰ বিভিন্ন স্থানীয় গায়ক গায়িকা আছে। তাৰোপৰি গুৱাহাটীৰ যথেষ্ট সংখ্যক লোকৰ ভক্তৰ ভিৰ হয়। এইবেলি কেনেকুৱা আশা কৰা হৈছে? আমাৰ এই থান সত্ৰখনত প্ৰায় 10 লক্ষাধিক মানুহৰ সমাগম আমি আশা কৰিছোঁ। কাৰণ বিগত বছৰকেইটাতো আমি গম পাইছোঁ মোটামুটি 8 পৰা 10 লাখ মানুহৰ ভক্তৰ সমাগম ঘটে। গতিকে এইবেলিও আমাৰ তাৰ ব্যতিক্ৰম নহয় বুলি অনুভৱ কৰিছোঁ। যদি আমাৰ বতৰে বিধি পথালি নিদিয়ে আমি নিশ্চয় আমাৰ এই আয়োজনখন সফল ৰূপায়ণ কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে। যিহেতুকে 526 বৰ্ষীয়া এই গৰখীয়া সভা ঐতিহাসিক থান সত্ৰ, এই ঐতিহাসিক থান সত্ৰত লোকবিশ্বাস যথেষ্ট আছে, বহু মানুহ ইয়াত আহে। এই আধ্যাত্মিক দিশটোৰ ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথমতে আপোনালোকক সকলোকে মই নমস্কাৰ জনাইছোঁ। আমাৰ যি 526 সংখ্যক এই গৰখীয়া উৎসৱখিনি আমাৰ প্ৰায় আমাৰ প্ৰতিটো বছৰৰ দৌল পূৰ্ণিমাৰ শুক্ল দশমী তিথিত আমাৰ ইয়াত আয়োজন কৰা হয়। আমি এই তিথিটো তাৰমানে নিৰ্দিষ্ট কৰি লোৱা হৈছে। তো প্ৰত্যেকটো বছৰত এইটো তিথিতে আমি এই পূজাৰ উদযাপনটো আমি কৰোঁ। আৰু ইয়াৰ লগতে আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়াত ভক্তসমূহ ইয়াত আহি ইয়াত তেখেতসকলে মনস্থ কৰে, আৰু যেনেকুৱা ধৰণৰ তেখেতসকলে মনস্থ কৰে তেখেতসকলে আজিলৈকে তেখেতৰ ফল পাবলৈ ইয়াত সক্ষম হৈছে। ইয়াৰ বহুত ধৰণৰ উদাহৰণ আছে। কুমতিকাটাৰ পৰা, তামোলপুৰৰ পৰা, উজনি অসমৰ, নামনি অসমৰ এতিয়া বহু মানুহ ইয়াত আহি উপস্থিত হয়। আৰু এই বস্তুটো এনেকুৱাকৈ প্ৰসাৰ হৈছে যেন ইয়াত নাহে, তামোলপুৰ যদি নাহে, কোনোবা আহে যদি অতিথি আহে, ইয়াত এবাৰ হ'লেও তাৰমানে মূৰ দোৱাই যায়। আমি এনেকুৱা এটা সকলোৰে মুখত এবাৰ আহে। মানে আপোনাৰ কথাখিনি ক'ব পাৰি যে মানুহে ইয়াত আহিলে খালী হাতে যাব লগা নহয়, ঈশ্বৰৰ পৰা কিবা এটা। হয় হয়, ইয়াত অহাৰ লগে লগে আপুনি যি মনত বিচাৰি আহে সেইটো আপুনি নিশ্চয় সুফল পাব। আৰু তামোলপুৰ যেতিয়া মানুহবিলাক আলহীবিলাক আহে, বিভিন্ন ঠাইৰ পৰা আলহীবিলাক আহে, তেখেতসকলক এবাৰ হ'লেও আমাৰ গৰখীয়া থানলৈ তেখেত ফুৰাবলৈ ইয়াত লৈ আহে। আৰু এইটো আমি প্ৰায় লক্ষ্য কৰি থাকোঁ। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে অগণন ভক্ত ইয়াত আহি উপস্থিত হয়। আপোনালোকে দেখিবলৈ পাব, যদি অহাকালি আহে, পৰহিয়ে এদিনো খালী নাথাকে ইয়াত। আমাৰ ইয়াত পুৰা একদম মানুহৰ ভিৰ হৈয়ে থাকে সদায়। ধন্যবাদ জনাইছোঁ। এই থান সত্ৰখনৰ এটা বিশেষত্ব আছে। বিভিন্ন থান সত্ৰত কিবা বিশেষ দেৱ দেৱীক আৰাধনা কৰা হয়, কিন্তু ইয়াত শিৱ, শাক্ত, বৈষ্ণৱ তিনিওটা ধৰ্মৰ উপাসনা কৰা হয়। এই ক্ষেত্ৰত যদি অলপ কয়। আমি আমাৰ শিৱৰ পৰা আদি কৰি আমাৰ যিটো লোকবিশ্বাস আৰু আমাৰ যিটো গোসাঁই বাঁহ, এই গোসাঁই বাঁহটো আমাৰ সমূহীয়া যিটো আমাৰ চঙাৰেৰে সজা হয়, এইটোকে আমি মূল দেৱ দেৱী হিচাপে গণ্য কৰোঁ। লগতে আমাৰ কেঁচা খাইটিও আছে ইয়াত, তেওঁ তাৰমানে উজ্জ্বলভাৱে নাই, তেখেতে কিন্তু নিৰ্দিষ্ট এটা ঠাইত তেওঁক কৰা হয়।
আমাৰ পূজাৰ মাজতে গতিকে আমাৰ সেইটোৱেই লোকবিশ্বাস যে আমাৰ যিটো পৰম্পৰা যিটো গোঁসাই বা গাঁৱে গাঁৱে ঘূৰাই যিটো পৰম্পৰা বা গোঁসাই লোকবিশ্বাস সেইটোৱে আমাৰ মেইন উদ্দেশ্য মেইন বৰ পূজা আৰু এটা সুন্দৰ নিদৰ্শন ইয়াত দাঙি ধৰে প্ৰতি বছৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক ইয়াত আহে আৰু সকলোৱে একাত্মভাৱে লাগি থাকে আমি দেখিছোঁ প্ৰতি বছৰে হয় হয় আমাৰ সাতাম পৰীক্ষা এনাজৰীডাল এই মহাপুৰুষ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰ কচুবাৰীৰ পৰা ধৰি ৰখা হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠী লগ লাগি এই উৎসৱবিলাক পালন কৰা হয় আৰু এই উৎসৱত বিভিন্ন ভক্ত আগমন হয় এই আগমনে আমাৰ এই অঞ্চলটো উজ্জ্বল ভৱিষ্যত কামনা কৰি আছে আৰু লগতে আমাৰ যিখন সভা হ'ব বৰ্তমান অহা 26 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে গতিকে এই সভাত বিভিন্ন কাৰ্যসূচী আমি হাতত ৰখা হৈছে যেনেকৈ আমি প্ৰথমতে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিব তাৰপিছতে আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিব আমাৰ তামোলপুৰ জিলাৰ আয়ুক্ত মাননীয় শ্ৰীমীকৰণ মহোদয়াই আৰু লগতে আমাৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰদেৱে মন্দিৰৰ দ্বাৰ উন্মোচনৰ বন্তি প্ৰচলন প্ৰতি বছৰৰ দৰে এইবিলাক বিভিন্ন কাৰ্যসূচীৰে ইয়াত ৰূপায়ণ কৰা হ'ব ধন্যবাদ জনাইছোঁ আপোনাক তামোলপুৰ জিলাৰ যে ঐতিহাসিক এই কচুবাৰী স্থিত গোপাল আৰু জগন্নাথ থান সত্ৰত এইবেলিও 526 সংখ্যক গৰখীয়া সভা মহোৎসৱৰ ব্যাপক আয়োজন ইয়াত চলিছে আচলতে 26 মাৰ্চৰ পৰা উদযাপন কৰিবলগীয়া এই অনুষ্ঠানভাগী সফল কামনা হোৱাৰ লগতে উদযাপন সমিতিয়ে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰা বুলি জানিবলৈ দিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ